নমস্কাৰ সকলোকে এক্সিয়া আইএছ একাডেমীলৈ পুনৰবাৰ স্বাগতম জনাইছো। ধাৰাবাহিকতা অব্যাহত ৰাখি আজিও আমি আপোনালোকৰ ওচৰলৈ নিউজ পেপাৰ এনালাইচিছখিনি লৈ আহিছো। চাওঁ আহক আজি কোনকেইটা ইম্পৰ্টেণ্ট আৰ্টিকলছ আপোনালোকৰ কাৰণে এপিএছচি আৰু ইউপিএছচি কাৰণে ৰেলিভেণ্ট হ'ব। চ' বিফৰ উই লঞ্চ আমি পুনৰবাৰ আপোনালোকক ক'ব বিচাৰিছো যে এক্সিয়া আইএছ একাডেমীৰ তৰফৰ পৰা both APSC as well as UPSC কাৰণে ফাউণ্ডেশ্যনেল as well as ক্ৰেছ কোৰ্চ প্ৰভাইড কৰি থকা হৈছে both in the online and offline platform. So ইয়াত যদি আপোনালোকে কোনোবা ইণ্টাৰেষ্টেড থাকে তেতিয়াহ'লে প্লিজ লেট আছ ন' ইন দিছ কণ্টেক্ট নাম্বাৰ আৰু আমাৰ যিখিনি কোৰ্চ আছে কোৰ্চৰ ধৰি লওক ফিচাৰ্ছখিনি ইয়াত ডিছপ্লে কৰি থোৱা হৈছে। থেংক ইউ। Okay, so first article is about India working on the improved tariff cut offers for the US. So গতিকে ইণ্ডিয়া ইউ এছৰ মাজত ধৰি লওক ট্ৰেড ৰিলেশ্যনটো এতিয়া যদি আমি চাবলৈ যাওঁ তো দেয়াৰ ইজ এ ইছ্যু ৰিগাৰ্ডিং দ্য টাৰিফ। তাৰ মেইন কাৰণটো হৈছে যে ডোনাল্ড ট্ৰাম্প হেজ came back as a president of United States. So গতিকে তেওঁ যিটো এজেণ্ডা লৈ পেলাই আহিছে সেই এজেণ্ডাটো হৈছে যে মেক আমেৰিকা গ্ৰেট এগেইন। অ'কে, চ' গতিকে এতিয়া ভাৰতৰ লগত যদি ট্ৰেড ইছ্যুটো আনো তেতিয়াহ'লে দেখিম যে বিটুইন দ্য ইউ এছ এণ্ড ইণ্ডিয়া যদি আমি ট্ৰেডটো চাওঁ তেতিয়াহ'লে আমি দেখিম যে ইণ্ডিয়াৰ ইজ এ ট্ৰেড চাৰপ্লাছ। ঠিক আছে, মানে ইয়াত বেলেঞ্চ অফ পে'মেণ্টত আমাৰ কি হৈছে যে মোৰ এক্সপৰ্ট আমি কৰিছোঁ ইউ এছলৈ ইন ইন কণ্ট্ৰাষ্ট টু দ্য ইউ এছ ইজ চেলিং গুডছ টু আৱাৰ্ছ। চ' গতিকে এতিয়া কথাটো হৈছে যে ইউ এছে সেই বস্তুটো কি কৰিছে আণ্ডাৰ মেক আমেৰিকা গ্ৰেট এগেইন সেইটো মানে কম্পেটেবল হোৱা নাই যে ইণ্ডিয়া আমালৈ কিয় বেছিকৈ পঠাই থাকে বস্তু, আমি কিয় ইণ্ডিয়ালৈ বস্তু পঠাব পৰা নাই। তাৰে মেইন কথাটো হৈছে যে হাই এমাউণ্ট অফ টাৰিফ that was imposed over the US manufactured goods by India। হয় নে নহয়? চ' গতিকে সেইকাৰণে সেইটো বস্তু যেতিয়া তাৰিফ লগাই দিয়ে ধৰি লওক 100 টকা বস্তুটো 10 টকা তাৰিফ লগাই দিলে 110 টকা হৈ যাব। চ' গতিকে যিমানে প্ৰাইচটো বাঢ়ি যাব সিমানে মাৰ্কেটত তাৰ যিটো কম্পেটিবিলিটি আছে সেইটো কমি যাব। হয় নে নহয়? মানে বুজিছে নাই, যদি এখন যদি চকীৰ দাম যদি আমি দুখন চকী দেখিছো মাৰ্কেটত এখন 100 টকা এখন 110 টকা। চ' মানুহেতো এইটো নিবিচাৰে যে এখন ইউ এছতে বনি আহিছে নে ইণ্ডিয়াতে বনি আহিছে। তেওঁলোকে জাষ্ট চাব যে প্ৰাইচটো কোন কাৰ আটাইতকৈ সস্তা আৰু প্ৰডাক্টটো ভাল লাগিব, কিন্তু প্ৰাইচটো ইট ইজ এ ভেৰি ইম্পৰ্টেণ্ট ফেক্টৰ ৱেডাৰ দ্য কনজিউমাৰ উইল পাৰ্চেজ ডেট গুডছ অৰ নট। চ' গতিকে তেনেধৰণে কি হৈছে আমাৰ ইয়াত তাৰিফ কিছুমান ৱাৰ এটা চলি আছে। চ' এতিয়া ইউ এছ প্ৰেচিডেণ্ট অহাৰ পিছত মেক আমেৰিকা গ্ৰেট এগেইনৰ আণ্ডাৰত তেওঁলোকে কৈছে যে আমিও ৰেচিপ্ৰকেল তাৰিফ লগাম। চ' গতিকে এনেকুৱা নহ'বৰ কাৰণে ইয়াত তেতিয়া কি কৈছে যে ইণ্ডিয়া আৰু ইউ এছৰ মাজত এটা ডিপ আণ্ডাৰষ্টেণ্ডিং আৰু এংগেজমেণ্ট চলিছে আৰু সেইটোৰ ওপৰতে ভিত্তি কৰি দ্য কমাৰ্চ মিনিষ্টাৰ পীয়ুষ গোৱেল ইজ ইন এ ভিজিট অফ দ্য কেপিটেল অফ ইউ এছ। চ' গতিকে তাৰ ওপৰতে ধুনীয়াকে আৰ্টিকলটো বনোৱা গৈছে। তে হোৱাট ইজ তাৰিফ এণ্ড ৰেচিপ্ৰকেল তাৰিফ, যিটো অলৰেডি আমি এই মুহূৰ্তত কৈছো। আৰু এইটো কিয় আহিছে সেইটো বস্তু বুজি পাব লাগিব যে বাইডেনৰ দিনতো ধৰি লওক এইটো কিয় নাহিলে, কাৰণ কি বাইডেনৰ এজেণ্ডাটো মেক আমেৰিকা গ্ৰেট এগেইন নাছিল। ত' তেখেতে এটা বেলেগ এজেণ্ডা আমেৰিকাখন চলাইছে। নতুন ট্ৰাম্প প্ৰেচিডেণ্ট হোৱাৰ পিছত এটা বেলেগ এটা ভিজনত মানে আমেৰিকাখন আগবঢ়াইছে, যিটো ক্ষেত্ৰত আমেৰিকাই এইটো কেতিয়াও সহ্য কৰা নাই আজিৰ দিনত যে আমেৰিকাই কিয় লছত থাকিব। বুজি পাইছে যে আমেৰিকাই কিয় ভাৰতৰ পৰা বেছিকে গুডছ ইম্পৰ্ট কৰিব আৰু ভাৰতক কিয় কমকে এক্সপৰ্ট কৰিব। চ' গতিকে ট্ৰেডত এটা কি আছে যে মিউচুৱেল এটা বেলেঞ্চ হ'ব লাগে। হয় নে নহয়? যিটো আমাৰ ট্ৰেড চাৰপ্লাছটো হৈছে দেট ইজ এ মেটাৰ অফ কণ্টেনশ্যন। চ' গতিকে বাইলেটাৰেল ট্ৰেড এগ্ৰিমেণ্ট কি হয়, এক্সপৰ্ট প্ৰমোশ্যন মিছনছ কি কি আছে, ইউনিয়ন বাজেটত আমি কি কি কথা কৈছো, 2250 কোটি টকা ইউজ কৰিছো। মিছন 500 কি হয়, ট্ৰেড ডেফিচিট, যিটো এইমাত্ৰ কলো যে ট্ৰেড ডেফিচিট আপুনি যদি চাই ইণ্ডিয়াই এক্সপৰ্ট কিমান কৰে ইউ এছলৈ 77.51 বিলিয়ন আৰু ইউ এছ এ আমালৈ ইম্পৰ্ট কিমান কৰিছে। চ' গতিকে ইয়াত দেখিছে যে ইণ্ডিয়াই ইউ এছ লৈ যিমান পঠাইছে ইউ এছ এ ইণ্ডিয়ালৈ তাতকে কম পঠাইছে 42 বিলিয়ন। চ' গতিকে এতিয়া কি হৈছে যে ট্ৰেড চাৰপ্লাছ ইন ইণ্ডিয়াজ ফেভৰ। চ' দেট ইজ এ ইট ইজ নট মেটচেবল with the Make America Great Again vision that was proposed and that was promised by the Donald Trump in his second presidential রুল। ওকে, চ' গতিকে আমি এতিয়া কি দেখিছো যে হিষ্টৰিকেল ইভলিউচন এণ্ড ফিলচফিকেল বেচিছ কি কি আছে ইয়াত আমি চাইছো। প্ৰেক্টিকেল ইমপ্লিকেশ্যনছ কি হ'ব পাৰে যে ফৰ ইণ্ডিয়া এতিয়া কোনকেইটা চেক্টৰত বচাব। কাৰণ কি ধৰি লওক এনেকুৱা হয় যে ইউ এছৰ পৰা যদি এতিয়া খুব কৈ আছে যে অট'মোবাইল। চ' গতিকে আপোনালোকে যদি চাই দিলে ইউ এছত বনা কোনো এখন গাড়ীয়ে ইণ্ডিয়াত ধৰি লওক চলি থকা নাই, কোনো এখন বুলি নকওঁ, মানে মষ্ট অফ দি কাৰ্ছ দেট আৰ প্ৰডিউচ ইন আমেৰিকা
are not having a good competitive price in India. Why? Because of this tariff. So গতিকে এতিয়া কি হৈছে যে আমি এতিয়া কোনকেইটা চেক্টৰত তেতিয়াহ'লে আমি কি কৰিম ফৰ ইণ্ডিয়াৰ কাৰণে আটাইতকৈ ইম্পৰ্টেণ্ট হ'ব, ডেট ইজ এন এগ্ৰিকালচাৰ। ঠিক আছে, কাৰণ কি আমি এইটো নিবিচাৰো যে এগ্ৰিকালচাৰ চেক্টৰটোত যিমানখিনি এক্সপৰ্ট আমি কৰি আছো সেইটো যাতে কমি যায়। ঠিক তেনেকে যদি বাহিৰৰ পৰা যদি US পৰা যদি সস্তীয়া যদি ইয়াত ধৰি লওক গুডছ আহি যায়, মানে ইন কেচ অফ ফুড অৰ ইন এগ্ৰিকালচাৰেল কমডিটিজ, তেতিয়া আমাৰ যিখিনি ফাৰ্মাৰ্চ আছে ন তেওঁলোক এফেক্টেড হ'ব। বুজি পাইছে নে? ঠিক তেনেকে MSMEs ক্ষেত্ৰত হওক, যেনিবা কথাটো কৈছো এপল বা ঠিক তেনেকে আমি যদি ড্ৰাই ফ্ৰুটছ কথা কওঁ, চ' ড্ৰাই ফ্ৰুট যদি আমি ধৰি লওক আলমল যদি আহিছে আমাৰ জম্মু কাশ্মীৰৰ, যদি আলমলটোতকে US আলমলটো এতিয়া যদি সস্তাত আহি যায় তেতিয়াহ'লে US বিক্ৰী হ'ব। চ' তাৰ পৰা এফেক্টেড কোন হ'ব? যে দ্য ফাৰ্মাৰ্চ অফ দ্য জম্মু কাশ্মীৰ। চ' গতিকে সেইটো আমি কি কৰা নাই, বিচৰা নাই, বিকজ দেট হাৰ্মছ আৱাৰ নেশ্যনেল ইণ্টাৰেষ্ট। চ' গতিকে এতিয়া ইণ্ডিয়াৰ কাৰণে কোনকেইটা বস্তু ইম্পৰ্টেণ্ট হ'ব, কোনকেইটা চেক্টৰত ইণ্ডিয়াই উইন কৰিব বিচাৰিব, আৰু US কাৰণে কোনকেইটা বস্তু ইম্পৰ্টেণ্ট হ'ব, সেইকেইটা আমি দিছো। তাৰ লিংকেজ কৰি দেখুৱাইছো যে কোনকেইটা চেক্টৰৰ লগত আমাৰ পেপাৰৰ লগত লিংকেজ আছে, আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ এটাও দেখুৱাইছো। ওকে, লেটছ মুভ এহেড। যে হোম এডভান্টেজ। অকে, চ' ইয়াত কিহৰ কথা কৈছে যে কি কনচেপ্টছ এণ্ড ডেফিনিশ্যনছৰ কথা কৈছো আমি, যে প্ৰাইভেটলি পুল্ড ইনভেষ্টমেণ্ট ভেহিকলছ that collect funds from the investors for investing in startups, SMEs, and other ventures. So, গতিকে categorization of SEBI into three ক্লাছেছ। চ' গতিকে ইয়াত আমি দিছো যে ভেঞ্চাৰ 1, ভেঞ্চাৰ 2 এণ্ড কেটেগৰী 2, কেটেগৰী 3 যিকেইটা আমাৰ ধৰি লওক ফাণ্ডিং আছে, প্ৰাইভেট ইনভেষ্টমেণ্ট আছে, সেইকেইটা আমি চাইছো। আৰু সেইকেইটা চেবিয়ে ক্লাছিফিকেশ্যনটো দিছে যে হেজ ফাণ্ড যিটো আছে সেইটো ইম্পৰ্টেণ্ট হয়। ঠিক তেনেকে ভেঞ্চাৰ কেপিটেলটো ইম্পৰ্টেণ্ট হয় ফৰ আৱাৰ ষ্টাৰ্টআপছ, হয় নে নহয়? এঞ্জেল ইনভেষ্টৰ্ছ যিখিনি আছে সেইখিনি ইম্পৰ্টেণ্ট হয়, বিকজ দে আৰ পুটিং putting that money and trusting on that new entrepreneurial endeavor, হয় নে নহয়? চ' গতিকে আজি ধৰি লওক নতুনকে আপুনি কিবা এটা কনচেপ্ট লৈ পেলাই যে আগবাঢ়িছে, যেনেকে আমি শাৰ্প টেংক দেখিছো ন, শাৰ্ক টেংক। চ' তাত আমি কি দিছো যে আইডিয়া এটা আমি থ্ৰ' কৰিছো আৰু গোটেই মানুহখিনিয়ে তাত পইচা ইনভেষ্ট কৰিছে, আৰু এইটো চাইছে যে পটেনচিয়েলিটিটো কিমান আছে। চ' গতিকে ভেঞ্চাৰ কেপিটেল হওক বা আমাৰ যিখিনি ধৰি লওক এঞ্জেল ইনভেষ্টৰ্ছ হওক, চ' সেইখিনি কথাখিনি তেনেকুৱাই হওক। চ' গতিকে এতিয়া আমি চাওঁ যে ৰিচেণ্ট ডেভেলপমেণ্টছ ইন ইণ্ডিয়াছ VC ইক'চিষ্টেম যদি আমি চাওঁ, ভেঞ্চাৰ কেপিটেল ইক'চিষ্টেমটো যদি আমি চাওঁ যে ক'ত ক'ত কেনেকে কেনেকে আমি চাইছো, পলিচি চাপৰ্ট কি কি আছে ইয়াত, আৰু বেনিফিট অন অনশ্বৰিং ভেঞ্চাৰ কেপিটেল ফাণ্ড। যদি আমি ভেঞ্চাৰ কেপিটেল খিনি আনো তেতিয়াহ'লে আমাৰ কি লাভ হ'ব? ইয়াত কৈছে যে ইণ্ডিয়া ডমিচাইল ফাণ্ডছ are less volatile and better align with the local economic conditions. চ' গতিকে লোকেল এক্সপাৰ্টিজ দৰকাৰ আছে, আমাৰ জব ক্ৰিয়েশ্যন হ'ব তাৰ পৰা। ঠিক আছে, ঠিক তেনেকে নেক্সট যদি আমি চাওঁ যে ইট বুষ্ট আছে ষ্টাৰ্টআপ ইক'চিষ্টেম, যিটো এইমাত্ৰ আমি কৈ থকা হৈছে। এতিয়া ভেঞ্চাৰ কেপিটেল খিনিয়ে ধৰি লওক তেনেকেই কি কৰে, এটা ষ্টাৰ্টআপত তেওঁলোকে মানে পইচা ইনভেষ্ট কৰে, আৰু জাষ্ট এইটো তেওঁলোকে খালি এইটো মানে চাই যে সেই ষ্টাৰ্টআপটোৰ সেই পটেনচিয়েলিটিটো আছে নাই। ঠিক আছে, চ' গতিকে সেইটোৰ পৰা আমাৰ কি হ'ব, যিটো ষ্টাৰ্টআপ ইক'চিষ্টেম হ'ব তাত ক্ৰেডিট ফ্ল'টো বাঢ়িব, আৰু যেতিয়া ষ্টাৰ্টআপটোত ক্ৰেডিটটো আহি যায় তেতিয়াহ'লে তেওঁলোকে ফাংচন কৰিব পাৰিব। আৰু আমাৰ যিটো এতিয়া আমাৰ মানে এজেণ্ডাটো কি, যে আমি ইয়াত জব ক্ৰিয়েশ্যন কৰিব লাগিব। এতিয়া ইণ্ডিয়াৰ ষ্ট্ৰাকচাৰেল ডেফিচিয়েঞ্চিটো কি আছে, বা ইকনমিক্সৰ যিটো আমাৰ ষ্ট্ৰাকচাৰেল লুপ হল আছে, সেইটো আছে যে অৰ্গেনাইজ চেক্টৰত আমি জব ক্ৰিয়েশ্যন কৰিব পৰা নাই। তাৰ কাৰণটো হৈছে যেনিবা আমাৰ চাৰ্ভিচ চেক্টৰ লেট গ্ৰোথ হৈছে, ইণ্ডাষ্ট্ৰি বা মেনুফেকচাৰিং কম আছে। চ' গতিকে আমি তাৰ হিচাপে অল্টাৰনেটিভ বা কম্পেনচেশ্যন হিচাপে আমি কি লৈছো, যে ষ্টাৰ্টআপ ইক'চিষ্টেম। যে আমি যদি ষ্টাৰ্টআপছ খিনি উলিয়াওঁ তেতিয়াহ'লে লোকেল লেভেলৰ পৰা আদি কৰি আমাৰ কিছুমান ইন'ভেটিভ টাইপত কি ছচিয়েল এজ ৱেল এজ ইকনমিক চেলেঞ্জেছ খিনিক আমি কি কৰোঁ, দূৰ কৰিব পাৰিম। চ' গতিকে খালি মেইন ইয়াতে অবষ্টেকলটো এইটো আহিছে যে ষ্টাৰ্টআপ এটা গঠন কৰিবৰ কাৰণে আমাক পইচা লাগিব। এতিয়া পইচাটো কোনে দিব? কাৰণ কি আজি বেংক এটালৈ যদি যায়, আপুনি যদি কয়গে যে মই ষ্টাৰ্টআপ এটা খুলিব খুজিছো, কাৰণ কি বেংক উইল স্কেপটিকেল। বেংকে এইটো ভাবিব যে ইয়াৰ চলিব পাৰে নচলিব পাৰে। চ' গতিকে বেংকে ইনভেষ্ট নকৰে। ইনভেষ্ট কোনে কৰিব? ভেঞ্চাৰ কেপিটেল খিনিয়ে কৰিব। চ' গতিকে বুজি পাইছেনে? চ' গতিকে চেলেঞ্জেছ ইন ভেঞ্চাৰ কেপিটেল ইক'চিষ্টেম যি কথা কৈছে, এতিয়া পলিচি ৰেকমেণ্ডেশ্যন কি কি কৈছে, যে কেনেকে তেওঁলোকক অকমান এনকাৰেজ কৰিব যাতে তেওঁলোকে এই ইনভেষ্টমেন্টটো কনচিষ্টেণ্টলি আমাক দি থাকে ইন দ্য ষ্টাৰ্টআপ ইক'চিষ্টেম সাৰ্ভাইভেল এজ ৱেল এজ গ্ৰোথ। চ' গতিকে ইয়াত লিংকেজেছ আমি দেখুৱাইছো, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ কেনেকুৱা আহিছে দেখুৱাইছো। অ'কে, চ' লেটছ মুভ এহেড। ইয়াত আমি দেখিছো যে ট্ৰাম্পছ ক্ৰিপ্টো ৰিজাৰ্ভছ, হোৱাই ইজ দ্য মাৰ্কেট আনইমপ্ৰেছড। অ'কে, চ' গতিকে ইয়াত এতিয়া USA এটা ধুনীয়া এটা মানে পদক্ষেপ এটা লৈছে, যে ডনাল্ড ট্ৰাম্প যেতিয়া প্ৰথমতে আহিছিলে ইন 2019, চ' গতিকে 2019ত তেওঁ এটা কথা কৈছিলে যে তেওঁ মানে এইটো মানে চিয়ৰ নহয়, বা তেওঁ মানে স্কেপটিকেল আছিলে ৰিগাৰ্ডিং ক্ৰিপ্ট কাৰেঞ্চি। চ' গতিকে কেলে, কাৰণ কি তেওঁ ভাবিছিলে যে ডলাৰটো ক্ৰিপ্ট
কাৰেঞ্চিৰ লগত কম্পেয়াৰ কৰিব নোৱাৰি। চ' গতিকে আজিৰ দিনত ক্ৰিপ্ট' কাৰেঞ্চিটোক আমি এভইড কৰিব লাগে। কিন্তু যেতিয়া 2024, এতিয়া 2025 যেতিয়া নতুনকে ডনাল্ড ট্ৰাম্প আহিলে ইন হিজ 2.0, তো তেওঁ আকৌ কি কৈছে যে ক্ৰিপ্ট' কাৰেঞ্চিৰ ওপৰত বা বিট কইনৰ ওপৰত তেওঁ এটা এছাৰ্টিভ মন্তব্য দিছে এতিয়া, যে তেওঁ কৈছে যে আমেৰিকাই এতিয়া কি কৰিব, যে দুটা কাম কৰিব। এটা হৈছে যে টোটেল আমেৰিকাত কিমান বিট কইনছ আছে বা এনেকুৱা ক্ৰিপ্ট' কাৰেঞ্চি আছে তাত এটা ষ্টক পাইল এটা বনাব, ঠিক আছে। ছেকেণ্ডটো কথা কৈছে যে যেনেকে আমি ইণ্ডিয়াই কি কৈছে যে কণ্টিনজেঞ্চি মেজাৰ্ছৰ কাৰণে আমি অইল খিনি ৰিজাৰ্ভত ৰাখিছো। চ' গতিকে আমাৰ ধৰি লওক তামিলনাডু হওক বা কেৰেলাত হওক আমি পাওঁ যে বহুত বিলিয়নছ অইল আমাৰ কি হৈছে ৰিজাৰ্ভছত আছে, ঠিক আছে। চ' গতিকে সেইবিলাক আমি থৈ দিছো। কাইলৈ যদি চাউদি আৰবিয়াৰ পৰা যদি অইল নহা হৈ যায়, তেতিয়াহ'লে আমি সেইখিনিৰ পৰা ইউজ কৰি পেলাই আমি চলাম দেশখন। ত' ঠিক তেনেকে ইউ এছ এ কি কৈছে, বিটকইনৰ এটা ৰিজাৰ্ভেশ্যন, বিটকইন নহয় ক্ৰিপ্ট' কাৰেঞ্চি এটা ৰিজাৰ্ভ ক্ৰিয়েট কৰিব। আৰু সেইটো নাম দিছে যে ষ্ট্ৰেটেজিক বিটকইন ৰিজাৰ্ভছ। কেলে, কাৰণ কি সেইটো বস্তুৱে এইটো মানে কাইলে যদি বিটকইন ৰিলেটেড যদি কিবা মানে মাৰ্কেটত উথল পুথল লাগে, চ' গতিকে তেতিয়া কি হ'ব, যে সেই ৰিজাৰ্ভছ খিনিয়ে তেওঁলোকে মাৰ্কেট কণ্ডিচনছ খিনি কি কৰিব পাৰিব, ষ্টেবিলাইজ কৰিব পাৰিব। বুজি পাইছে নে? চ' ইউ এছ আৰু ধৰি লওক মানে ইণ্ডিয়াই যেনেকে অইলৰ ৰিজাৰ্ভ ৰাখিছে, তেনেকে ইউ এছ এ এতিয়া কিহৰ ৰিজাৰ্ভ ৰাখিব, ক্ৰিপ্ট' কাৰেঞ্চি এটা ষ্ট্ৰেটেজিক ৰিজাৰ্ভ ৰাখিব, ঠিক আছে। চ' গতিকে তাৰ ওপৰতে গোটেই নিউজটো আছিলে। চ' ক্ৰিপ্ট' কাৰেঞ্চি বেচিছ খিনি কি আছে, যে ডিটেইলছ অফ দ্য এক্সিকিউটিভ অৰ্ডাৰ। চ' গতিকে সেই অৰ্ডাৰটো ডিটেইলছ খিনি দিয়া গৈছে যে কি কৰিব ইউ এছ এ। চ' গতিকে তাৰ ৰিলেটেড কি কি কণ্ডিশ্যন আছে। আৰু ক্ৰিপ্ট' কাৰেঞ্চি ৰিলেটেড দুটা বস্তু আসপেক্ট আছে, দুটা ডাইমেনশ্যন আছে। এটা হৈছে যে তাৰ কোনো আনচাৰ্টিন হয়, ঠিক আছে। চ' গতিকে সেইটো পিছলে সেইটো চলিব বা সেইটো গ্ৰোথ হ'ব নহয়, ইট ষ্টিল আনচাৰ্ড, বিকজ আৰ বি আই ইজ অলছ' স্কেপটিকেল। চ' গতিকে আৰ বি আই এতিয়ালৈকে ক্ৰিপ্ট' কাৰেঞ্চিটো ইণ্ডিয়াত বেন কৰি ৰাখিছে। চ' গতিকে তাৰ ইনষ্টিড অফ দেট আৰ বি আই হেজ ক্ৰিয়েটেড হিজ অউন ডিজিটেল কাৰেঞ্চি, হয় নে নহয়? চ' সেইটো ষ্টেটাছ হয় ইণ্ডিয়াত। ছেকেণ্ড কথাটো হৈছে যে ক্ৰিপ্ট' কাৰেঞ্চি গ্ৰোথটো কিন্তু সাংঘাতিক বেছি হৈছে ইণ্ডিয়াত, মানে এক্ৰছ দ্য ৱৰ্ল্ড, ঠিক আছে। চ' এফালেতো সেইটো আনপ্ৰেডিক্টেবল হয়, এফালে কিন্তু তাৰ এটা কি আছে, গ্ৰোথ দেখা গৈছে বা খুব ড্ৰাষ্টিক এটা গ্ৰোথ দেখা গৈছে। আমি যদি তাৰ যিটো ভেলু চাওঁ, চ' তাত তেনেকুৱা দেখা গৈছে, ঠিক আছে। চ' গতিকে ইণ্ডিয়াও সেই ক্ষেত্ৰত কি কৰিছে, যে ক্ৰিপ্ট' কাৰেঞ্চি ৰিলেটেড যিখন ধৰি লওক আমাৰ এটা ডকুমেণ্ট আছিলে ন, সেই ডকুমেণ্টটো একেবাৰে ৰি এক্সামাইন কৰিম বুলি ভাবিছে। কাৰণ কি ইউ এছ এ যিহেতু তাৰ এটা ষ্ট্ৰেটেজিক ৰিজাৰ্ভ ৰাখিছে, চ' গতিকে ইণ্ডিয়া ইজ অলছ' ওৱান টু ৰি এক্সামাইন ইটছ own policies regarding cryptocurrency. So, গতিকে why is strategic Bitcoin reserves now? এতিয়া কিহৰ কাৰণে দৰকাৰ হৈছে? Fixed supply of Bitcoin, ঠিক আছে, streamlining crypto management, national prosperity, geopolitical age. তো গতিকে ইয়াত চেলেঞ্জেছ কি কি আছে, কি কি ক্ৰিটিচিজমছ আছে, সেইখিনি আমি চাইছো। যেনেকে মাৰ্কেট ভলেটিলিটিটোৰ কথা কৈছো, যে খুব ভলেটাইল হয় ক্ৰিপ্ট' কাৰেঞ্চি মাৰ্কেটখন। আজি খুব বেছি হৈ যাব, কাইলৈ খুব কম হৈ যাব, আনচাৰ্টেইন হয়। চ' গতিকে ইমপ্লিকেশ্যনছ কি কি আছে আমি সেইখিনি চাইছো। লিংকেজেছ টু ইউ পি এছ চি চিলেবাছ আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ লগত আমি এনালাইচিছ কৰিছো আৰু এটা মডেল আনচাৰ আপোনালোকক সাজি দেখুৱাইছো। অ'কে, চ' লেটছ মুভ হেড। চ' নিউ গ্ৰীনাৰ ইলেক্ট্ৰকেমিকেল প্ৰচেছ টাৰ্নছ ইউৰিন ইনটু প্লান্ট ফুৱেল। অ'কে, এগ্ৰিকালচাৰ ৰিলেটেড সদায় নতুন নতুন ইন'ভেশ্যনছ হৈ আছে, যাতে আমি বেটাৰ মেনেজমেণ্ট অফ ৰিচোৰ্চ কৰিব পাৰোঁ। আৰু আপোনালোকে চাব যে বস্তুবিলাক বেচিকটো ক্লিয়াৰ ৰাখিব লাগিব। বেচিকটো কি আছিলে, যে এগ্ৰিকালচাৰ ৰিলেটেড এটা এছপেক্ট আছিলে ফাৰ্মাৰ, হয়নে? আৰু ফাৰ্মাৰৰ এটা কথা হৈছিলে যে ফাৰ্মাৰৰ ইনকম। এতিয়া আমাক টাৰ্গেটটো কি, যে ডাবলিং ফাৰ্মাৰ ইনকম। চ' সেইটো কিন্তু আগৰে টাৰ্গেট আছিলে, সেইটো আমি মিছ কৰিলো। চ' গতিকে অশোক ডালৱাই কমিটিয়ে কেইটামান 7টা ৰেকমেণ্ডেশ্যন দিছিলে, যে হাউ টু ডাবলিং আৱাৰ ফাৰ্মাৰ্ছ ইনকম। তাৰ ভিতৰতে এটা কি আছিলে ৰেকমেণ্ডেশ্যন, যে এফিচিয়েণ্ট ইউজ অফ ৰিচোৰ্চেছ। এতিয়া আমাৰ যিখিনি ফাৰ্মাৰ আছে, তেওঁলোকৰ ইনকমটো কিয় ডাবল নাই হোৱা? তাৰ কাৰণটো হৈছে যে তেওঁলোকে ধৰি লওক ধেৰাধেৰ ইউৰিয়া, ধেৰাধেৰ ধৰি লওক ফাৰ্টিলাইজাৰ ইউজ কৰি আছে। চ' গতিকে তাৰ পৰা তেওঁলোকৰ যিটো মানে ইনপুট কষ্ট, সেইটো বহুত বেছি হৈছে। চ' গতিকে তাৰ অল্টাৰনেট হিচাপে আমি কি কৰিছো, যে আমি সেই ধৰি লওক কেনেকে আমি ইউৰিন চাইকেলটো ৰিচাইকেল কৰি পেলাই তাক এটা এগ্ৰিকালচাৰেল ফুৱেল হিচাপে ইউজ কৰিব পাৰোঁ। চ' যাতে ফাৰ্মাৰৰ কি হয়, যে ইনপুট কষ্টটো কমি যায়, ঠিক আছে। চ' গতিকে সেইটোকে আমি ইয়াত কানেক্ট কৰিব পাৰোঁ মানে। চ' গতিকে বেছটো আপোনালোকে যদি ক্ৰিয়েট কৰে, যে কিহৰ কাৰণে ধৰি লওক এইখিনি কৰা গৈছে, এগ্ৰিকালচাৰেল ইনোভেশ্যনটো সদায় হৈ আছে, কিন্তু আজিৰ দিনৰ টাৰ্গেটটো হৈছে সেইটো, যে হাউ টু এচিভ দিছ ডাবলিং ফাৰ্মাৰ্ছ ইনকম। বুজি পাইছে? চ' গতিকে কি কনচেপ্ট কি কি আছে, হিষ্টৰিকেল কনটেক্সট আমি চাইছো। চ' লিকুইড গ'ল্ড বুলি কয় আমি। এতিয়া নিউ প্ৰচেছটো কেনেকে হৈছে, ইয়াত অপ্টিমাইজ কণ্ডিশ্যনছ কেনেকে আমাৰ জড়িত হৈ আছে, হাউ উই আৰ টাৰ্ণিং দিছ এনিমেল ইউৰিন ইনটু ফুৱেল
বা ফাৰ্টিলাইজাৰ। চ' গতিকে চিগনিফিকেণ্ট প্ৰচেছ আমি দেখুৱাইছো ইয়াত কেনেকে এনভাইৰনমেন্ট ফ্ৰেণ্ডলি হ'ব। ইয়াত কিন্তু চেলেঞ্জেছো আছে, যেনে স্কেলেবিলিটি বহুত বেছি পৰিমাণৰ আমাক দৰকাৰ হ'ব, কাৰণ কি ইণ্ডিয়া ইজ এ এগ্ৰি বেছড ইকনমি। চ' ইয়াত ধৰি লওক এগ্ৰিকালচাৰ কন্ট্ৰিবিউশনটো সাংঘাতিক বেছি নহলেও জিডিপিত, কিন্তু most of the people are being engaged in agriculture. 48% of our workforce are engaged in agriculture. So গতিকে স্কেলেবিলিটিটো এটা কি আছে ইয়াত চেলেঞ্জ আছে, যে কিমানক আমি প্ৰভাইড কৰিব পাৰিম। ঠিক তেনেকে কমপ্লেক্সিটি অফ ইউৰিন কম্পজিশ্যন, সেইটো এটা কথা আছে, যে স্পেচিছ ৱাইজ, জিঅ'গ্ৰাফি ৱাইজ, আমাৰ কণ্ডিশ্যন ৱাইজ, ৱেডাৰ ৱাইজ আমাৰ ইউৰিনৰ ধৰি লওক কম্পজিশ্যনটো বেলেগ বেলেগ হ'ব। অ'কে, চ' গতিকে পাব্লিক এৱেৰনেছটো এটা কথা আছে। চ' ইমপ্লিকেশনছ কি কি হ'ব পাৰে? সাষ্টেইনেবল ডেভেলপমেন্ট গ'ল 6, ক্লিন ৱাটাৰ এণ্ড চেনিটেশ্যন, SDG 12, ৰেচপনচিবল কনজাম্পশ্যন এণ্ড প্ৰডাকশ্যন। ফৰ এগ্ৰিকালচাৰ আমি দেখিছো যে চইল ফাৰ্টিলিটি বাঢ়িব, ফাৰ্মাৰ্চৰ যিটো ধৰি লওক ইট সাষ্টেইনেবল যিটো ৱে অফ ফাৰ্মিং আছে, আৰু ডাবলিং ফাৰ্মাৰ্চ ইনকম যিটো আছে সেইটোক আমাৰ বঢ়াব। ঠিক আছে, চ' গতিকে উই আৰ লিংকিং দিছ টপিক উইথ আৱাৰ different parts of our syllabus, providing some questions for your prelims as well as mains, আৰু এটা আমি মডেল আনচাৰো দেখুৱাইছো। এইটো কৈলাশ সত্যাৰ্থী এটা খুব ধুনীয়া আৰ্টিকল দা হিন্দুত আজি আহিছে, যে বিল্ডিং কম্পেশ্যন ইনটু দ্য হেল্থ কেয়াৰ ষ্ট্ৰাকচাৰ। এইটো খুব ইম্পৰ্টেণ্ট হয়, আৰু এইটো আপোনালোকে GS পেপাৰ 4ত আমাৰ যিটো কম্পেশ্যন পাৰ্ট আছে, যে অকল জাষ্ট আমি ৰিজনেবলি বস্তুবিলাক দেখুৱালে নহ'ব। আজিকালি সেইকাৰণে কি আছে, কাউন্সিলিংটো বহুত মেটাৰ কৰে। চ' কাউন্সিলিংটো মানে কি, যে মানুহজনৰ ভাৱটো বুজি পোৱা, তেওঁক এটা ইম'চনেল ট্ৰিটমেণ্ট দিয়া, নট অনলি মেডিকেল ট্ৰিটমেণ্ট, ইম'চনেল ট্ৰিটমেণ্ট এটাও দিব লাগিব। সেইকাৰণে আমাৰ কাউন্সিলিং ইম্পৰ্টেণ্ট হয়। চ' গতিকে কি কনচেপ্টছ এণ্ড ডেফিনিশ্যনছ যদি আমি দেখুৱাওঁ, যে চিম্পেথি, এম্পেথি, কাইণ্ডনেছ, প্ৰাইমেৰী হেল্থ কেয়াৰ চেক্টৰত কি কি ধৰি লওক অভাৱ আছে ইণ্ডিয়াত, মেণ্টেল হেল্থ এণ্ড কম্পেশ্যন, এইটো খুব ইম্পৰ্টেণ্ট হয়। চ' গতিকে আমাৰ মেণ্টেল হেল্থটো আমাৰ কি হৈছে, মানে খুব ড্ৰাষ্টিকলি এইটো এটা ডাঙৰ ইমাৰ্জিং ইছ্যু হৈছে, যে মষ্ট অফ দ্য পিপুলছ হেভ এ হেভিং এ লাইফ অফ মেণ্টেল ষ্ট্ৰেছ। আৰু এটা তাৰ মেইন কাৰণটো হৈছে যে আমি ফেমিলি, আমাৰ যিটো ছচাইটি, ছচিয়েল যিটো এটা এফাৰ্ভিচেঞ্চ আছে, তাৰ পৰা আমি সদায় নিজকে কাট কৰি ৰাখিছো। কেলে? কাৰণ কি আৰবানাইজেশ্যনত আছো, আমি খুব দৌৰি আছো জীৱনত কিমান পইচা ঘটিব পাৰি। ত' গতিকে যিমানে আমি পইচাৰ পিছত দৌৰি আছো, আমি যিমানে মেটেৰিয়েলিষ্টিক লাইফৰ পিছত দৌৰি আছো, আমি ছচাইটিৰ যিটো এটা মজা আছে, সেই মজাটোৰ পৰা আমি দূৰলৈ গৈ আছো। চ' গতিকে মানুহে মানুহৰ লগত যেতিয়া আমাৰ ধৰি লওক কথা পাতিম, বা এটা গেট টুগেডাৰ হ'ব, যেতিয়া আমি ইন্টাৰেকশ্যন হ'ব, তেতিয়াহে আমাৰ মনটো ভাল লাগে। চ' গতিকে এতিয়া মেণ্টেল হেল্থটো এটা ডাঙৰ ইছ্যু হৈ আহিছে। চ' গতিকে আমি কি কৰিব লাগিব, যে মেণ্টেল ইছ্যুটো, হেল্থটোক ধৰি লওক কণ্টেইন কৰিবলৈ কাৰণে, ৰিজল্ভ কৰিবৰ কাৰণে, উই নিডছ কম্পেশ্যন, কাইণ্ডনেছ, চিম্পেথি, এম্পেথি। চ' গতিকে এইখিনি বস্তু আমাৰ সেইকাৰণে GS পেপাৰ 4ত আছে। আৰু এজ এ পাব্লিক চাৰ্ভিচ ইউ হেভ টু বি কম্পেশ্যনেট উইথ দ্য দ্য পিপুল অফ ইণ্ডিয়া, হয় নে নহয়? চ' গতিকে বেনিফিটছ এণ্ড কম্পেশ্যনেট কেয়াৰ, হেল্থ কেয়াৰ কথা কৈছে। ফৰ পেচেণ্টৰ কাৰণে কিয় ইম্পৰ্টেণ্ট হয়, কাৰণ কি তেওঁলোকে ডক্টৰৰ ওচৰলৈ যাব বিচাৰিব তেতিয়া, কাৰণ কি দেৰ ইজ চামৱান হু ৱান্ট টু লিচন ইয়ৰ প্ৰব্লেম, হয় নে নহয়? ঠিক তেনেকে ফৰ হেল্থ কেয়াৰ প্ৰভাইডাৰ্ছ আছে, ঠিক তেনেকে ফৰ হেল্থ কেয়াৰ চিষ্টেম আছে। চ' গতিকে ৰিচাৰ্চ এভিডেন্স এণ্ড ষ্টেণ্ডাৰ্ড ইউনিভাৰ্চিটি, ষ্টেনফৰ্ড ইউনিভাৰ্চিটিৰ যিকেইটা কেছ ষ্টাডি আছে, সেইকেইটা আমি প্ৰভাইড কৰা গৈছে। এম্পেথি ফেটিগ, চ' গতিকে এইটো খুব ইম্পৰ্টেণ্ট হয়, যে মানুহে এম্পেথি দেখুৱাই দেখুৱাই আমনি লাগি গৈছে, এংজাইটি এটা আহি গৈছে। গতিকে এইটো হ'ব নালাগে, লেক অফ ট্ৰেইনিং। ঠিক আছে, ষ্ট্ৰেটেজিজ টু ইনকৰ্পৰেট কম্পেশ্যন ইন আ হেল্থ কেয়াৰ। চ' গতিকে আমি কেনেকে কম্পেশ্যনটো হেল্থ কেয়াৰ চিষ্টেমত আমি ইনকৰ্পৰেট কৰিম। চ' তাৰ কাৰণে আমাৰ ধৰি লওক মেডিকেল যিটো চিলেবাছ আছে, সেইটো পৰিৱৰ্তন কৰিব লাগিব, ডক্টৰ কাউন্সিলিঙৰ কাৰণে প্ৰমোট কৰিব লাগিব। চ' তেনেকে আমি কি কৰিব লাগিব, ধৰি লওক তেওঁলোকক ট্ৰেইনিং দিব লাগিব। আৰু ইয়াত এটা কেছ ষ্টাডিও দিছে, যে কেনেকে সেইটো কৰাৰ কাৰণে আমাৰ লাভ হৈছে। আমি লিংকেজ কৰি দেখুৱাইছো UPSC পেপাৰৰ লগত, প্ৰিলিমছ বেচ এটা কুৱেশ্যন দিছো, আৰু মেইনছ বেচ এটা আনচাৰ লিখি দেখুৱাইছো। আকৌ হিন্দুত এটা আৰ্টিকুল ওলাইছে, যে হোৱাট ইজ এ ডিজিজ নেম। অ'কে, হোৱাট ইন এ ডিজিজ নেম। চ' গতিকে ইয়াত এটা WHO এটা ধৰি লওক, আমাৰ যেনেকে ধৰি লওক হাউ উই ৰিকগনাইজ এ ডিজিজ, তাৰ ওপৰত কনচেপ্টটো আহিছে, যে টপনিমছ ডিজিজ কি কি আছে, WHO মানডেট অন ডিজিজ নেমিং। ত' গতিকে আমি এটা এটা ডিজিজৰ নাম এটা কেনেকে দিওঁ, যেনেকে আমাৰ ধৰি লওক জিকা ভাইৰাছ, আমাৰ COVID-19। চ' হাউ উই আৰ ৰিকগনাইজিং আৰু প্ৰভাইডিং এ নেম টু এ ডিজিজ। চ' গতিকে সেইটো যেনেকে ধৰি লওক আমাৰ চাইক্লুনৰ কেনেকে নাম দিওঁ, আমি সেইটো কেতিয়াবা আহে। চ' গতিকে ইয়াৰ ওপৰতো আহিব পাৰে, য'ত জিঅ'গ্ৰাফিকেল নেমিঙৰ কথা আছে। চ' গতিকে চিনড্ৰম ৰিয়েক্টিভ এমপক্স, চ' গতিকে নেম শুড বি কি কি হ'ব লাগে, নিড ফৰ নমেনক্লেচাৰ, কেছ ষ্টাডি আমি দেখিছো। ঠিক তেনেকে GS পেপাৰ
টুৰ লগত ইয়াত ৰিলিভেণ্ট আছে, GS পেপাৰ 3 লগতো ৰিলিভেণ্ট আছে, আৰু সেই পাৰ্টিকুলাৰ নেমিংটোৱে ছচাইটিটো এটা ইম্পেক্ট পেলাব, ঠিক আছে। চ' গতিকে সেইটো ক্ষেত্ৰতো আমাক ইম্পেক্ট আছে। চ' গতিকে প্ৰিলিমছ বেছ আমি কুৱেশ্যন দিছো, মেইনছৰ এটা আনচাৰ লিখি দেখুৱাইছো। অ'কে, লেটছ মুভ এহেড। চ' গতিকে ইন নিকোবাৰ ইক'লজি লছেছ বাট হু গেটছ এ উইনফল। অ'কে, চ' গতিকে ইয়াত কথাটো হৈছে যে নিকোবাৰ, আন্দামান নিকোবাৰত আমি দেখিছো যে ইয়াত যিটো নতুন ধৰণৰ কনষ্ট্ৰাকশ্যন এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হৈছে, তাৰ কাৰণে আমাৰ তাৰ যিটো প্ৰিষ্টিন এনভাইৰনমেণ্ট এণ্ড ইক'লজি আছে তাত ইম্পেক্ট পৰিছে। চ' গতিকে উই নিড টু ব্ৰিং এ ছাষ্টেইনেবল ডেভেলপমেণ্ট এজেণ্ডা ইন দিছ প্ৰেচিয়াছ আইলেণ্ড, হয়নে নহয়? চ' ইয়াত আমি প্ৰজেক্ট অভাৰভিউ এটা দেখুৱাইছো, এনভাইৰমেণ্টেল মেনেজমেণ্ট কষ্ট। ঠিক তেনেকে গেলাথিয়া বে, চ' যিটো আছে তাত আমাৰ যিটো ধৰি লওক লেডাৰ বেগ টাৰ্টেলৰ কাৰণে খুব বিখ্যাত। চ' গতিকে তাত আমি লেডাৰ বেগ টাৰ্টেলটো ইম্পৰ্টেণ্ট এটা হয়, আৰু টাৰ্টেল ইজ এ ক্লাছ 1, কেটেগৰী 1 বা এপেণ্ডিক্স 1 স্পেচিছ দেট কামছ আণ্ডাৰ দ্য ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972। চ' গতিকে এইটো খুব এটা ইম্পৰ্টেণ্ট টাৰ্টেল হয়, হয় নে নহয়? চ' গতিকে ইম্পেক্ট অফ বায়'ডাইভাৰ্চিটি, গেলাথিয়া বে কথা আমি চাইছো যে মোষ্ট ইম্পৰ্টেণ্ট নেষ্টিং চাইট ফৰ দ্য জিয়ান্ট লেডাৰ বেগ টাৰ্টেল। চ' গতিকে আমি অকল ডেভেলপমেণ্টটো কৰিলে নহ'ব। এতিয়া চাওক, গোটেই কথাবোৰ একেধৰণৰ হয়। যেনেকে ধৰি লওক এতিয়া গংগা ওপৰত আমি কি কৈছো, নেশ্যনেল ৱাটাৰৱেজ 1। চ' গতিকে এইটো আমাৰ ইকনমিক কণ্ডিশ্যনটোৰ কাৰণে ইম্পৰ্টেণ্ট হয় বা ইকনমিক গ্ৰোথৰ কাৰণে ইম্পৰ্টেণ্ট হয়, কিন্তু তাত থকা ডলফিনটো আমি কি কৰিব নোৱাৰো, মাৰি পেলাব নোৱাৰো। চ' সেই স্পেচিছটো কনজাৰ্ভেশ্যনটো আমাৰ কাৰণে এটা সমানেই ইম্পৰ্টেণ্ট হয়। যেনেকে আমাৰ ধৰি লওক ইকনমিক গ্ৰোথটো ইম্পৰ্টেণ্ট হয়, দেট ইজ ইকুৱেলি ইম্পৰ্টেণ্ট টু প্ৰিজাৰ্ভ এণ্ড কনজাৰ্ভ দেট স্পেচিছ। ঠিক তেনেকে একেটা বস্তুৱে গেলাথিয়া বেটো হ'ব। সেই যিটো আন্দামান নিকোবৰ আইলেণ্ডটো আছে তাত আমি গ্ৰোথ হোৱাটো বিচাৰিছো, বিকজ ইট ইজ এ ষ্ট্ৰেটেজিক লোকেশ্যন। চ' উই মাষ্ট ইনষ্টল চাম নেভেল এণ্ড এয়াৰ বেচিছ অভাৰ দেয়াৰ। কিন্তু ইয়াত আমি গ্ৰোথো কৰিব লাগিব, কাৰণ কি তাত টুৰিজিমৰ হিউজ পটেঞ্চিয়েল আছে। কিন্তু তাত থকা যিবোৰ নিঅলিথিক পিৰিয়ডৰ যিখিনি স্পেচ মানে আমাৰ হিউমেন বিংছ আছে, হয় নে নহয়? চ' জাৰৱাছ আছে তাত, চ' গতিকে আন্দামিনিজ আছে। চ' গতিকে এই যিখিনি ট্ৰাইব আছে সেই ট্ৰাইব খিনিকো আমি কি কৰিব লাগিব, প্ৰটেক্ট কৰিব লাগিব। তেওঁলোকৰ যিটো প্ৰিষ্টিন, যিটো মানে তেওঁলোকৰ কালচাৰ আছে, ৱে বেক কালচাৰ আছে, সেই কালচাৰটোক আমি প্ৰটেক্ট কৰিব লাগে, এজ ৱেল এজ দ্য ইক' চিষ্টেম। চ' গতিকে তাত থকা লেডাৰ বেক টাৰ্টেলটোক আমি মাৰিব নোৱাৰো, যেনেকে আমি গংগাত থকা মানে ডলফিনটোক আমি মাৰিব নোৱাৰো। চ' গতিকে সেই লেডাৰ বেক টাৰ্টেলৰ কথা আমি ভাবিব লাগিব, কাৰণ কি তেতিয়াহে আমি ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল বুলি আমি ক'ব পাৰোঁ, আৰু সেইটো তেতিয়াহে এথিকেল হ'ব। বুজি পাইছেনে? চ' গতিকে সেইখিনি বস্তু আমি দিছো। ঠিক তেনেকে ৱাইল্ড লাইফ ইনষ্টিটিউট অফ ইণ্ডিয়া, যিটো ৰিচাৰ্চ ইনষ্টিটিউট আছে লোকেটেড ইন দাৰ্জিলিং, ডেৰাডুন। চ' গতিকে তাৰ কথা আমি দিছো। ঠিক তেনেকে কি ইছ্যুজ এণ্ড হাইলাইটেড, ডি নটিফিকেশ্যন অফ গেলাথিয়া বে, লেক অফ চাইণ্টিফিক ষ্টাডিজ, ফাণ্ডিং ডিছপেৰিটিজ। গতিকে সেই গোটেইখিনি কথা আমি দেখুওৱা গৈছে। ঠিক তেনে এথিকেল গভাৰ্নেন্স কনচাৰ্নছ কি কি আছে, কনফ্লিক্ট অফ ইণ্টাৰেষ্ট কি কি আছে, যে ট্ৰান্সপাৰেঞ্চি এণ্ড একাউণ্টেবিলিটি ইছ্যু এটা আছে, আৰু এনভাইৰমেণ্টেল প্ৰায়ৰিটাইজেশ্যন। চ' গতিকে উই আৰ প্ৰভাইডিং এ ৱে ফৰৱাৰ্ড, যে এইটো এটা ইছ্যুটো ধৰি লওক কণ্টেণ্টিয়াছ ইছ্যু এটা হয়। চ' গতিকে ইয়াত না এটা চাইডে আমি ল'ব পাৰিম, না অপজিট চাইডে ল'ব পাৰিম। আমি এনেকুৱা কৰিব নোৱাৰো যে গেলাথিয়া বে শুড বি অনলি প্ৰটেক্টেড ফৰ দ্য লেডাৰ বেক টাৰ্টেল, কিন্তু আমি তাত ইকনমিক গ্ৰোথো কৰিব লাগিব। কিন্তু এতিয়া সেইকাৰণে আমি কি হৈছে যে এইটো এটা ডাইলেমা হয়, যিটোত আমাৰ ৱে ফৰৱাৰ্ড এটা লাগিব। সেইখিনি আমি ৱে ফৰৱাৰ্ড এটা দিছো, আৰু UPSC পেপাৰ লগত আমি লিংক কৰি দিছো। চ' অ'কে, আজিৰ কাৰণে ইমানখিনি আছিলে। হোপ ইউ এনজয়। ইয়াত যদি কিবা থাকে প্লিজ লেট আছ ন' ইন দ্য কমেণ্ট ছেকশ্যন। থেংক ইউ।